সৰস্বতী পূজাৰ দিনা বন্ধ থাকিল এখন চৰকাৰী বিদ্যালয়। সৰস্বতী বিৰাজ হ'ল এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ দেহত। শিক্ষয়িত্ৰীয়ে নামানে চৰকাৰী নীতি নিয়ম। চৰকাৰী নীতি নিয়মক বৃদ্ধাংগুষ্ঠ দেখুৱাই চলাই গৈছে বিদ্যালয়। সৰস্বতী পূজাৰ দিনা বিদ্যালয় বন্ধ ৰাখিলে বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে। মই এইখন স্কুলৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি। স্কুলখন যে বন্ধ ৰাখিছে আজি মানে আমাকো জনোৱা নাই বাইদেউসকলে। আমি ছাত্ৰ ছাত্ৰীৰ পৰা শুনা পালো যে বাইদেউসকলে বোলে যোৱাকালি স্কুলখন বন্ধ দি গৈছে। আজি আমি 10টা বজাত আমাৰ CRC একাউণ্টেণ্ট আহিছিলে গিয়াছুদ্দিন। তেখেতে অহাৰ পিছত আমি তেখেতৰ লগত যোগাযোগ কৰিলো। যোগাযোগ কৰাৰ পিছত আমি BO ছাৰক ফোন কৰিছিলো, ফোনত পোৱা নাই। তাৰপিছত BO ছাৰক মই হোৱাটছআপ জৰিয়তে এটি মেছেজ দিছো। তাৰপিছত CRC বাইদেউকো অৱগত কৰিছো আজি কোনো ধৰণৰ বন্ধ নাই। আৰু বাইদেউসকলে এনেকৈ মাজে সময়ে কি কৰে, নাহি আকৌ পিছদিনা চহী কৰে। এইদৰে মানে স্কুলখনৰ প্ৰতি মানে গুৰুত্বহীন কৰি তেওঁলোকে স্কুলখন চলাই আহিছে। এই বিষয়ে আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত আগতে কৰা নাছিলো, কিন্তু এইবুলি আমি অৱগত কৰিবলৈ বাধ্য হৈছো, কাৰণ আজি সম্পূৰ্ণৰূপে স্কুলখন বন্ধ ৰাখিছে। সেইকাৰণে আমি BO ছাৰকো জনাইছো আৰু আমি মৌখিকভাৱে কালি BO ছাৰক অফিচত লগ ধৰি এই বিষয়ে অৱগত কৰিম। দৰং জিলাৰ দলগাং শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ধুলাৰ উত্তৰ হীৰাপাৰা প্ৰাথমিক বিদ্যালয়খন বন্ধ ৰাখিলে বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে। প্ৰতিদিনে নিজ ইচ্ছামতে বিদ্যালয়লৈ অহা যোৱা কৰা শিক্ষয়িত্ৰীসকলে নামানে কোনো চৰকাৰী নীতি নিয়ম বা নিৰ্দেশনা। আমাৰ টোটেল ষ্টাফ বৰ্তমান 3জনী আছে। 3জনীৰ এজনীও আজি অহা নাই, উপস্থিত হোৱা নাই বিদ্যালয়ত। কি ক'ব, মানে গাফিলতি চলি আছে? এনেকেই তেখেতসকলে কি কৰে, মানে মাজে সময়ে কেতিয়াবা 2জন আহে, কেতিয়াবা এজন আহে, এনেকৈ আহি পিছদিনা চহীও কৰে। এই বিষয়ে আমি ইহঁতক বাধা দিছো চহী কৰাত, যে মানে যদি অহা নাই এবচেণ্ট থাকক। আৰু এনেকেই মানে তেওঁলোকে চহী কৰাৰ এটা প্ৰয়াস চলাই, জোৰ জবস্তি চলায় আৰু সময়মতেও নাহে। মই যোৱা শনিবাৰৰ স্কুলত 9টা বজাৰ পৰা উপস্থিত আছিলো। 2জনী বাইদেউ আহি পাইছে আমাৰ 9:40-ত, আৰু এজনীতো 10:30লৈকে আহি পোৱাই নাই। এনেদৰে মানে খামখিলিৰে স্কুলখন চলাই আহি আছে আৰু আমি যিমান পাৰো সহযোগিতা আগবঢ়াইছো, কিন্তু তেওঁলোকৰ ফালৰ পৰা আমি কোনো সহযোগিতা পোৱা নাই। বিদ্যালয় পৰিচালনা সমিতিৰ অজ্ঞাতে যোৱাকালি ছাত্ৰ ছাত্ৰীসকলক পূজাৰ বন্ধৰ জাননী দি আজি বন্ধ ৰাখিলে বিদ্যালয়। সংখ্যালঘু বসতি প্ৰধান অঞ্চল হোৱাৰ বাবে শিক্ষয়িত্ৰীসকলে বিদ্যালয় বন্ধ ৰাখিলেই নেকি, সেয়া এক ডাঙৰ প্ৰশ্ন। বিভাগীয় কৰ্তৃপক্ষক আমি অৱগত কৰিছো, তেখেতসকলে কি ব্যৱস্থা গ্ৰহণ কৰে এইটো পৰৱৰ্তী সময়ত নিশ্চিতভাৱে দেখা যাব। কেতিয়াবা 10টা 10:30 আহি পায়, বহুত ধৰণৰ হুলস্থুল হৈ থাকে। এই বিষয়ে আমি আজি মিডিয়াৰ জৰিয়তে আমি আমাৰ BO ছাৰ, লগতে আমাৰ সৰ্বশিক্ষাৰ জিলা বিষয়া বাইদেউকো আমি ইয়াৰ জৰিয়তে জনাব বিচাৰিছো, DC মহোদয়ো জনাব বিচাৰিছো, তেখেতসকলে আমাৰ এই মাইনৰিটি এলেকাৰ একদম পিছপৰা অঞ্চলৰ স্কুলখনৰ প্ৰতি চকু দিয়ক। নহ'লে অনাগত দিনত আমাৰ স্কুলখনৰ মানদণ্ড অতি নিম্নমানৰ হ'ব আৰু স্কুলখনৰ প্ৰতি ছাত্ৰ ছাত্ৰী নাথাকিব। ক্লাছ যদি নহয়, এনে ছাত্ৰ ছাত্ৰী সদায় আহি ঘূৰি গ'লে অনাগত দিনত হয়তো স্কুলখন বন্ধ হ'বলগীয়া হ'ব। কোন স্কুলত পঢ়া? কোন ক্লাছত তুমি? আজি স্কুল বন্ধ, কিয় বন্ধ ৰাখিছে? সৰস্বতী পূজা, হা, এইটো কাৰণে বন্ধ দিছে। আজি বাইদেউ অহা নাই, এটাও অহা নাই। যোৱাকালি কি কৈ গৈছে? যোৱাকালি কৈ গৈছে অহাকালি বন্ধ। কোন বাইদেউ গৈছে এইটো? তৃপ্তি বাইদেউ। স্কুল বন্ধ বুলি কৈ গৈছে। কিয় বন্ধ ৰাখিছে আজি স্কুল? হয়, কি কৈছে বাইদেউ? যোৱাকালি কি কৈ গৈছে? কৈছে যে কালি আমালোকৰ সৰস্বতী নহয়, বন্ধ কালি। ইয়াৰ উপৰিও বিগত কিছুদিনৰ পৰা শিক্ষয়িত্ৰীসকলে নিজ ইচ্ছামতে বিদ্যালয় চলাই আহিছে আৰু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰিছে পৰিচালনা সমিতিয়ে।
এনেবোৰ অভিযোগ উদয় হোৱাৰ পিছতো জিলা শিক্ষা বিভাগে কোনো ধৰণৰ নাকি লগাব পৰা নাই শিক্ষাৰ্থীসকলক। বিদ্যালয় বন্ধ ৰখাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা হাতত লয় সেয়া হ'ব লক্ষণীয়। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক